17 জানুৱাৰী শিল্পী দিৱস অসমৰ প্ৰতিটো চুকে কোণে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিত আজিৰ এই দিনটো 17 জানুৱাৰী শিল্পী দিৱস হিচাপে সমগ্ৰ অসমে পালন কৰি আহিছে। ব্যতিক্ৰম নহয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ, কাৰণ 2003 চনত বিলাসীপাৰা চহৰৰ বুকুত ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীয়ৰী জ্ঞানশ্ৰী পাঠকে এই জ্যোতিপ্ৰসাদ আগৰৱালাৰ আবক্ষ মূৰ্তিটো তেওঁ উন্মোচন কৰিছিলে। আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেতিয়াৰে পৰা প্ৰতি বছৰে 17 জানুৱাৰীত শিল্পী দিৱস আমি অনুষ্টুপীয়াকৈ হ'লেও পালন কৰি আহিছোঁ। এইবেলিও আমি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আদি বিভিন্ন কাৰ্যসূচীৰে আমি অনুষ্টুপীয়াকৈ আজিৰ এই দিৱসটি আমি পালন কৰিছোঁ। আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি কৰ্মৰাজি, তেওঁৰ যি সৃষ্টি, ভাষা সংস্কৃতিৰ তেওঁ যি জ্ঞানৰ পোহৰ অসমৰ বাবে বিলাই দিলে, আজিৰ যুৱ প্ৰজন্মই সেই বস্তুখিনি কিমান দূৰ ধৰি ৰাখিব পাৰিছে সেয়া আমি নাজানো। কিন্তু আমি অকল এটা প্ৰয়াস কৰিছোঁ, চেষ্টা কৰিছোঁ, আজিৰ যুৱ প্ৰজন্মই যাতে আহক ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেই সৃষ্টিৰাজি, কৰ্মৰাজিৰ বিষয়ে জ্ঞান লাভ কৰক আৰু অসমীয়া জাতি সংস্কৃতিৰ যিটো ধাৰা, সেই ধাৰা যাতে অব্যাহত থাকে, অসমীয়া জাতিয়ে সদায় যাতে মূৰ দাঙি থাকিব পাৰে। কাৰণ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই দেখুৱাই দিয়া সেই বাট যাতে আমি আমাৰ লগতে আমাৰ নতুন প্ৰজন্মই যাতে সেই সৃষ্টিৰাজি ধৰি ৰাখিব পাৰে, সেই প্ৰয়াসেৰে আজি এই শিল্পীগৰাকীৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি নিবেদন জনাই সেই বাৰ্তা আমি দিবলৈ ওলাইছোঁ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ।